এটা বংশত যদি এজন মানুহ মৰিলে তেওঁক এবছৰলৈকে যদি আমি নামঘৰলৈ সোমাবলৈ নিদিওঁ, গুৰুগৃহত সোমাব নিদিওঁ, সমাজলৈ যাব নিদিওঁ, তেতিয়া তাৰ পিছত যদি আকৌ এজন মৰে, আকৌ যদি এবছৰলৈ নিদিওঁ, তাৰ পিছত যদি সেই বংশতে আকৌ এজন মৰে, এনেকৈ যদি এটা পিছত এটাকৈ মৰি যোৱাৰ কাৰণে যদি সেই মানুহ পৰিয়ালটোক যদি আমি সমাজলৈ আহিব নিদিওঁ, নামঘৰলৈ যাব নিদিওঁ, সেইটো পৰিয়ালটোক আমি বিপথে পৰিচালিত কৰা হ'ল, তেওঁলোকক ভক্তি বিমুখ কৰি ৰখা হ'ল। গতিকে তাৰ কাৰণে আমাৰ কি হ'ব? আমাৰ দুখ হ'ব। তাকক দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে, এটা পাপ আত্মা, এটা পুণ্য আত্মা। যিবিলাক পুণ্য আত্মা তেওঁলোকে ঈশ্বৰৰ কথা অমৃত পান কৰা দি পান কৰিব পাৰে, আৰু যিবিলাক পাপ আত্মা তেওঁলোকে ঈশ্বৰৰ কথা শুনিব নোৱাৰে। দ্বাদশ স্কন্ধত কৈছে, অজিন পাতকী আত নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপ আত্মা আপুনি প্ৰমাণ কৰিব লাগিব, আনে কৰিব নোৱাৰে। ঈশ্বৰৰ কথা শুনি যদি ভাল পাইছে, সোৱাদ পাইছে, আপুনি পুণ্য আত্মা। যদি কৃষ্ণ কথা শুনি আমনি পাইছে, অশান্তি পাইছে, সেইটো পাপ আত্মা। গতিকে পুণ্য আত্মাই তৰিব, পাপ আত্মা মৰিব। সেইবিলাকক আত্মঘাতী বুলি কৈছে। দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ, দুৰ্ণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ। মূৰ পিতা মহাবৰ্গে কৃষ্ণ নৌকা পাই, লীলায়ে তৰিলা তাক গু খোজ পৰাই। গতিকে পৰীক্ষিতৰ বংশবিলাকে ঈশ্বৰৰ ভক্তি কৰি মুক্তি পাই গৈছে। এই তথ্য আমাক দেখুৱাইছে। মূৰ দেহা দহিলে দুৰ্নিদ ব্ৰহ্মসৰে, ৰাখিলা মাধৱে পখি গৰ্ভৰ ভিতৰে। গৰ্ভত থাকোঁতে অশ্বত্থামাই ব্ৰহ্ম অস্ত্ৰ প্ৰহাৰ কৰি মোক নিধন কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু মোক গৰ্ভতে ভগৱন্তই ৰক্ষা কৰিলে। হেন ইষ্টদেৱ মূৰ প্ৰভু দামোদৰ, কহিও শুনিব টান চৰিত্ৰ বিস্তৰ। গতিকে তেওঁৰ বিষয়ে কোৱা মই যাতে শুনিব পাৰোঁ। কি হেতু বধিলা কৃষ্ণে কংস ঘাট মাতুলক, পিতৃগৃহ এৰি কোনে গৈলা গোকুলক। যে কি কাৰণে কৃষ্ণই নিজৰ মোমায়েকক বধ কৰিব লগা হ'ল আৰু নিজৰ জন্মভূমি এৰি গোকুললৈ পলাবলগীয়া হ'ল। মনুষ্য শৰীৰে আছিল অন্তকত মানে, বৃঞ্চি বংশ সহিনে বঞ্চিলা কোনো থানে। গতিকে তেওঁ মানুহ অৱতাৰ হৈ মানুহৰ শৰীৰ ধৰি কেনেকৈ তেওঁ মানে জীৱন নিৰ্বাহ কৰিছিল, এই বিষয়ে মোক অৱগত কৰা। এই বুলি শুকক পৰীক্ষিতে আহ্বান জনাইছে। তাৰপিছত কৈছে, কতেক ভাৰ্যাক বিহাই লন্ত যদুৰাই, কহিউক মুনি শুনিবাক শ্ৰদ্ধা যায়। যে কৃষ্ণই কিমান ভাৰ্যা বিয়া কৰাইছিলে সেই বিষয়েও মোক কোৱা, মোৰ শুনিবৰ ইচ্ছা গৈছে। হৰি কথা অমৃত পিয়ন্তে তজু মুখে, নাই ক্ষুধা তৃষ্ণা নপায় ধয় একো দুখে। আপোনালোকে যদি একান্ত মনে ঈশ্বৰৰ কথা শুনে, আপোনালোকৰ মনলৈ ভোক পিয়াহ দুখ ভাগৰ একো আহিব নোৱাৰে, ঠাণ্ডা গৰমে আপোনালোকক চুব নোৱাৰে। সেইকাৰণে অৰ্জুনক কৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলোঁ তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক। আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। যে আমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ, ইন্দ্ৰিয়বিলাকতকৈ মন শ্ৰেষ্ঠ, মনতকৈ আত্মা শ্ৰেষ্ঠ, বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতকৈ আত্মা শ্ৰেষ্ঠ। গতিকে আমাৰ 10টা ইন্দ্ৰিয় ভাল আছে কাৰণে আপোনালোক ইয়ালৈ আহিলে। কেতিয়াবা 10টা ইন্দ্ৰিয় ভাল থাকিলেও আহিব নোৱাৰে। যদি মনে কয় নাই নাই এতিয়া 9 মাটি ঘৰফলীয়া গাঁৱৰ অনুষ্ঠিত কৰা ভাগৱত শুনিবলৈ গ'লে মোৰ বহুত ক্ষতি হ'ব, মোৰ ঘৰত বহুত কাম লোকচান হ'ব, এই বুলি যদি মনে কয়, আপুনি 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও আহিব নোৱাৰে। কিন্তু মনে কোৱাৰ কাৰণে আপোনালোক ইয়ালৈকে আহিলে, কিন্তু মন এনেকুৱা চঞ্চল যে আহি পোৱাৰ পিছতো আকৌ ভাগৱত ব্যাখ্যা কৰি থকা পিছত ঘৰৰ কথা ভাবি থাকে, ল'ৰা ছোৱালীক এটা কথা ভাবি থাকে, ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি থাকে, কালিলৈ ক'লৈ যাব, কি কৰিব ইত্যাদি কথা ভাবি থাকে। তেতিয়া বুদ্ধিয়ে ক'ব লাগিব, ঐ মন, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে সদায় ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা ইন্দ্ৰিয় সুখভোগৰ কথাকে ভাবি আছোঁ। আজি কিমান ভাগ্যৰ মূৰত মানে ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি
জীয়াই থাকোঁতে সুখ ভোগ আৰু শান্তিত থাকি মৰিলে সদগতি পাব পৰা এটা পৰিৱেশ পাইছোঁ, তই অকণমান ধৈৰ্য ধৰ। এই বুলি বুদ্ধিয়ে মনক সংযম কৰি ল'ব লাগিব, লৈ এই আত্মাত আমাৰ মনটো নিৱেশ কৰিব লাগিব। উদ্ধৱেও আপত্তি কৰিছিল, কাৰণ যেতিয়া কৃষ্ণই দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছিল, উদ্ধৱে প্ৰতিবাদ কৰিছিল, প্ৰভু মই জানিব পাৰিছোঁ তুমি এতিয়া দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছা, অকলে গ'লে নহ'ব, তোমাৰ লগত মোৰ 5 বছৰ বয়সৰ পৰা নিবিড় সম্পৰ্ক, তুমি মোৰ বৰদেউতাৰ পুত্ৰ বসুদেৱৰ ল'ৰা, আৰু মই তোমাৰ খুৰাৰ পুতেক দেৱভাগৰ পুত্ৰ মই উদ্ধৱ, বংশৰ ফালৰ পৰা তুমিয়ে মই ককাই ভাই, কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। এতিয়া মই ইংগিততে বুজি পাইছোঁ তুমি দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছা, অকলে গ'লে নহ'ব, মোকো লগত লৈ যাব লাগিব, তোমাৰ অবিহনে মোৰ এই জগত অন্ধকাৰ, মই এক সময়ো তোমাক এক মুহূৰ্তও তোমাক এৰি থাকিব নোৱাৰোঁ। তেতিয়া কৃষ্ণই তেওঁৰ কথাত কি বুলি কৈছিল, সখা তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ, তেতিয়া মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ, সকলো লক্ষ্য মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। তোমাক যদি মোৰ লগত লৈ যাওঁ ভক্তিৰ পথটো নাইকিয়া হৈ যাব, ফলত কি হ'ব, অধৰ্মে পিৰিব লোক যাইবে অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি মোৰ কাৰণে ভক্তি পথটো ৰক্ষা কৰি থাকিব লাগিব, মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি, মোৰ কথা ৰাখি তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰচাৰ কৰি থাকা। আজি মাটি ঘৰফলীয়া গাঁৱৰ ৰাইজ আৰু উদ্যোক্তাসকলে এয়া উদ্ধৱৰ কাম কৰিছে, মনত ৰাখিব। ইমানবিলাক আত্মাক মাতি আনি কৃষ্ণ কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য লৈ জীয়াই থাকোঁতে শান্তি আৰু মৰিলে মুক্তি পোৱাৰ পথ দি দিছে। গতিকে এয়া হৈছে উদ্ধৱৰ কাম, এয়া উদ্ধৱৰ কাম কৰিছে, আৰু কৈছে তোমাৰ জীৱনৰ প্ৰয়োজনীয় সকলোবিলাক সম্বল মই দি থৈ আহিছোঁ, তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে এই পুণ্যভূমি। আজি আমি যদিও মাটি ঘৰফলীয়া নামঘৰত আছোঁ, আমি আচলতে পুণ্যভূমিত আছোঁ, আৰু এই পুণ্যভূমিত ভকতসকলে য'ত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আজি আমি ক'ত আছোঁ, দ্বিতীয় বৈকুণ্ঠ আৰু সত্ৰত আছোঁ। নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে, যোগিনাং হৃদয়ে নশ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে, আৰু উদ্ধৱক কৈছে প্ৰয়াণৰ পিছত মই তোমাৰ মাজত থাকিম। ক'ত থাকিম, তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱতানৰ্বম, তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ চব পাপ মই নাইকিয়া কৰি দিম। কি পাপ নাইকিয়া কৰিব? পাপ আমাৰ দেখুৱাই দিয়া বস্তু নহয়, পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। দাৰ্শনিক পণ্ডিতৰ অভিমত কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। ভাগৱত শুনিবলৈ আহি যদি ভাগৱত নুশুনি গ্ৰাম্য কথা পাতি থাকে, তাক কুবুদ্ধিয়ে পালে, পাপ হ'ব। তাৰমানে কাষৰ 2জন মানুহে কথা পাতি থকাৰ কাৰণে যদি ওচৰৰ মানুহজনে কৃষ্ণ কথা শুনাত বাধা পৰিছে, কথা পতা কেইজনৰ কি হ'ব? ভগৱানে কৈছে পাপায় পৰপীড়নম। আপুনি গ্ৰাম্য কথা পাতি যদি ঈশ্বৰৰ কথা শুনাত বাধা দিয়ে, আপোনাৰ পাপ হ'ব। গতিকে এইটো কুবুদ্ধি পাপ, পৰম্পৰা মানে কুপৰম্পৰা। আজি আমাৰ বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছে। আমাৰ শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা সময়ত মানি চলা নিয়ম, ই গতিশীল।
ই গতিশীল। গতিকে আমাৰ ইতিহাসে কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি বাৰু? জগত গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। ই একেদৰে নাথাকে। শংকৰদেৱে কৈছে চব পৰম্পৰা এৰিবও নালাগে আৰু চব পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আৰু বিজ্ঞান আছে, সেইটো শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমি সকলোৱে সেই পৰম্পৰা মানিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত বাস্তৱতা নাই, শাস্ত্ৰসন্মত দিশ নাই, দৰ্শন আৰু বিজ্ঞান নাই, সেইবিলাক পৰম্পৰা আমি এৰিব লাগিব। গতিকে আমি বোলে আমাৰ পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আছোঁ আৰু এনেকৈ থাকিম, সেইটো ভুল হ'ব। কাৰণ আমাৰ ভাগৱতত কৈছে কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। আমাৰ পূৰ্বপুৰুষে চলিছিল বুলি আমি যদি চলি থাকোঁ, আগৰ পূৰ্বপুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিলে, আমি কৰিম নেকি বাৰু? তেওঁলোকে গছৰ বাকলি পিন্ধিছিলে, আমি পিন্ধিম নেকি বাৰু? তেওঁলোকে পুখুৰী নদী পানী খাইছিলে, আমি খাম নেকি বাৰু? নাখাওঁ। গতিকে কিছুমান নিয়ম আমি সলনি কৰিব লাগিব। যিবিলাক পৰম্পৰাত বাস্তৱতা নাই, শাস্ত্ৰসন্মত দিশ নাই, দৰ্শন আৰু বিজ্ঞান নাই, সেইবোৰ এৰিব লাগিব। আৰু যিবিলাকত এইকেইটা আছে, পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমি মানিব লাগিব। আজি আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন জিলাত গৈ এনেধৰণৰ নাজানো, কিছুমান ঠাইত আমাক প্ৰশ্ন কৰে, বাপ আমাৰ এইখন সমাজত কোনো আত্মীয় স্বজন মৰিলে আমাক এবছৰলৈকে নামঘৰত সোমাবলৈ নিদিয়ে, সমাজলৈ যাব নিদিয়ে, নাম প্ৰসংগত অংশগ্ৰহণ কৰিব নিদিয়ে, গুৰুগৃহত সোমাব নিদিয়ে, ইত্যাদি ইত্যাদি। এইটো জানো উচিত হৈছে? মই বোলো সেইটো এটা পৰম্পৰাত তেওঁলোকে চলি থকাৰ কাৰণে সেইটো প্ৰচলিত কৰি আছে। আচলতে সেইটো আমাৰ পৰম্পৰা সলনি কৰিব লাগে। কিয়নো ইয়াত বাস্তৱতা আৰু শাস্ত্ৰসন্মত দিশ নাই, বিজ্ঞান আৰু দৰ্শনটো নাই। কিয়? আমাৰ এটা বংশত যদি এজন মানুহ মৰিলে তেওঁক এবছৰলৈকে যদি আমি নামঘৰলৈ সোমাবলৈ নিদিওঁ, গুৰুগৃহত সোমাব নিদিওঁ, সমাজলৈ যাব নিদিওঁ, তেতিয়া তাৰ পিছত যদি আকৌ এজন মৰে, আকৌ যদি এবছৰলৈ নিদিওঁ, তাৰপিছত যদি সেই বংশতে আকৌ এজন মৰে, এনেকৈ যদি এটা পিছত এটাকৈ মৰি যোৱাৰ কাৰণে যদি সেই মানুহ পৰিয়ালটোক যদি আমি সমাজলৈ আহিব নিদিওঁ, নামঘৰলৈ যাব নিদিওঁ, সেইটো পৰিয়ালটোক আমি বিপথে পৰিচালিত কৰা হ'ল, তেওঁলোকক ভক্তি বিমুখ কৰি ৰখা হ'ল। গতিকে তাৰ কাৰণে আমাৰ কি হ'ব? আমাৰ দুখ হ'ব। গতিকে আমি প্ৰয়োজন হ'লে কিছুমান কথাৰ আমি পৰিৱৰ্তন কৰিব লাগিব শাস্ত্ৰসন্মতভাৱে, দৰ্শনৰ দৃষ্টিত, বিজ্ঞানৰ দৃষ্টিত। তেতিয়াহে আমাৰ উঠি অহা প্ৰজন্মটোৱে সঠিক পথে গতি কৰিব পাৰিব। গতিকে আমি পূৰ্ব পৰম্পৰাটোকে যাতে একেবাৰে মুঠি মাৰি ধৰি থাকিব নালাগে, কিয়নো পৰম্পৰাবিলাক ধৰ্ম নহয়, শংকৰদেৱৰ দৰ্শন, শাস্ত্ৰৰ দৰ্শন। সেই কথাবোৰ আমি সকলোৱে বহি আলোচনা কৰি প্ৰয়োজন হ'লে কিছুমান নিয়ম আমি পৰিৱৰ্তন কৰিব লাগিব, নহ'লে আমি ভুল পথে যোৱা হ'ব। সেইকাৰণে এইবিলাকৰ পৰা আমি নিজক মুক্ত কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱতে আমাক সকলো জন্মশৈলীৰ পথ দেখুৱাই আছে। তাৰপিছত কৈছে, শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত, মাধৱৰ কথাটো একান্ত ভৈল চিত। তেতিয়া পৰীক্ষিতক ধন্যবাদ কৰিছে শুকে, যে তুমি যে ঈশ্বৰৰ কথা শুনিবলৈ মন কৰিছা, তুমি ধন্যবাদৰ পাত্ৰ। তাৰপিছত কৈছে, কৃষ্ণৰ চৰিত্ৰ বাবে শুনিও উৎসুকে, এহি বুলি কহিবাক আৰম্ভিলা শোকে। পুনৰ তেওঁ কৃষ্ণ কথা ক'বৰ কাৰণে আৰম্ভ কৰিছে। উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত, বল দৰ্প কৰে সন্তক ব্যাঘাত। তাৰো ভাৰ সহিবে নপাৰি বসুন্ধৰি, ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি। যে এই পৃথিৱীত কিছুমান মানুহ এনেকুৱা দুৰ্দান্ত ৰূপে জন্মগ্ৰহণ কৰিলে, যাৰ অন্যায় অত্যাচাৰত পৃথিৱীয়ে সহ্য কৰিব নোৱাৰি গাই ৰূপে গৈ ব্ৰহ্মাৰ আশ্ৰয় ল'লে।
তনু ভৈল ক্ষীণ পিৰিল এক গুৰু ভাৱে তিনটি আছে মুখ আতি লুটকৰ ধাৰে তেওঁ মানে এই দুষ্টৰ ভাৰত তেওঁ গুৰু ভাৰত তেওঁ একেবাৰে জৰ্জৰিত হৈছে আৰু চকুৰ পানী চকুৱেদি ওলাই আছে হুমি কান্দিলা মনত মহা ৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে পৃথিৱীয়ে ধেনুৰূপ ধৰি কান্দি কান্দি ব্ৰহ্মাৰ আগত মনৰ দুখবিলাকৰ কথা কৈছে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি তীৰ তেতিয়া সেই পৃথিৱীৰ দুখ দেখি ব্ৰহ্মাই ৩৩ কোটি দেৱতা লগত লৈ ক্ষীৰোদধি তীৰত গৈ উপস্থিত হ'লগৈ লাগিলাহা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত গতিকে ব্ৰহ্মাই লগে লগে একান্ত মনে ঈশ্বৰক ধ্যান কৰিলে আৰু ধ্যান কৰাৰ লগে লগে আকাশী বাণী হিচাপে ব্ৰহ্মাক ক'লে পাছে ত্ৰিদশত ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনি উক দেৱগণ হে দেৱতাসকল তোমালোকে মোৰ আদেশ শুনা সংহাৰী বা হৰি পৃথিৱীৰ মহাভাৰ তুমি খবু হোৱা যদু কুলে অৱতাৰ তোমালোকে গৈ কলিত মানে দাপৰ যুগত দেৱতাবিলাকো গৈ তোমালোকে জন্ম ল'ব লাগিব আৰু মই দুষ্টক দমন সন্তক পালন কৰি দুষ্টৰ ভাৰ মই হৰণ কৰিম বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজীৱা অৱশ্যে শুনিও দেৱগণ আৰু ভগৱন্তই নিজে আহি বসুদেৱৰ গৃহত জন্ম ল'ব তানে অৰ্থে দিব্য নাৰী গণ হৌক জাত আগে উপজিলা গয়া অনন্ত সাক্ষাৎ গতিকে স্বয়ং অনন্তয়ো গৈ আকৌ দাপৰ যুগত জন্ম ল'ব লগা হ'ল বিষ্ণুৰ আদেশে যুগমায়া ভগৱতী কাৰ্য সাধিবাকৰ প্ৰতি ভৈলা উৎপত্তি আৰু বিষ্ণুৰ নিৰ্দেশনাত যুগমায়াই গৈ ভগৱতী ৰূপে উৎপত্তি হ'ল এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাসবাণী বুলিলা আশে দেৱতাসকলক নিৰ্দেশনা দিলে আৰু মানে ধেনুৰূপী পৃথিৱীক আশ্বাস দিলে খন্দিয়া তোমাৰো মহা দুখ দেৱ হৰি খেদ পৰিহৰা সুস্থ হুয়ো বসুন্দৰী তুমি দুখ নকৰিবা তোমাৰ পৃথিৱীৰ যি দুখৰ ভাৰ মই সোনকালে হৰণ কৰিম এহি বুলি নিজ স্থানে গৈলা সৃষ্টিকৰ শুনিওক যেন কথা ভৈল তাতপৰ এইখিনি কথা আলোচনাৰ পিছত ব্ৰহ্মা নিজৰ স্থানলৈকে গ'ল আৰু ইয়াৰ পিছৰ কথাখিনি কি হ'ল পৰীক্ষিত তুমি শুনা পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে আমাক কৈ আছে দেই গতিকে আমি কৃষ্ণৰ নিৰ্গুণ কৃষ্ণৰ গুণলীলা যদি আজিৰ দৰে বহি শুনিব পাৰোঁ তেতিয়া আমাৰ গুণ গুচি নিৰ্গুণ হ'ব দেই আমি যদি কৃষ্ণৰ কথা নুশুনো আমি গুণময় হৈ থাকিম যিদিনালৈকে আমি গুণময় হৈ থাকিম সেইদিনালৈকে আমি কুজি হৈ থাকিম বা বেন হৈ থাকিম মনত ৰাখিবা দেই এইবোৰ কাহিনী একোটা একোটা কাহিনীৰ যোগেদি আমাক আধ্যাত্মিক শিক্ষা দি আছে আমাৰ কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনীৰ নাম হৈৰিন্ধি তাইৰ কোচকেইটা 3টা মনত ৰাখিবা দেই হৈৰিন্ধিৰ কোচ 3টা কি সত ৰজ তম আমি কাহিনীটো পঢ়ি সিমানতে থাকিলে নহ'ব যে আমিও হৈৰিন্ধিৰ দৰে কুজা হৈ আছোঁ নেকি বাৰু আমি নিজক সুধিব লাগিব আমি যদি 3টা গুণত আছোঁ আমিও কুজিয়ে হৈ আছোঁ আমিও লগত নিব নোৱাৰা ধন টকা পইচা ঐশ্বৰ্য সম্পত্তি বিদ্যা মানে দেহ গেহৰ মোহত যদি আছোঁ আমিও কংসই হৈ আছোঁ লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মান সন্মানৰ প্ৰতি যদি আমি অনুৰাগী হৈ আছোঁ বা তাতেই যদি আমি প্ৰাধান্য দি আছোঁ আমিও কংসই হৈ আছোঁ সেইকাৰণে কংসৰ আচল তাত্ত্বিক অৰ্থ হৈছে অজ্ঞানতা অহংকাৰৰ প্ৰতীক মনত ৰাখিব কথাটো যাৰ কাৰণে মানে নাৰদে কংসক কি বুলি সম্বোধন কৰিছে শুন হেৰ অজ্ঞানী কংস তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু তই কৃষ্ণৰ বিৰোধ কৰিছ আৰু তোৰ অনুচৰবিলাকে আহি কৈছে মহাৰাজ আদেশ কৰা এই মাত্ৰ তোমাৰ শত্ৰুক নিধন কৰিম কংস অজ্ঞানতাৰ কাৰণে তেওঁ কৃষ্ণৰ বিৰুদ্ধে সহযোগ কৰা সকলক আপোন বুলি ভাবি তেওঁৰ নিৰ্দেশনাত কি হ'ল কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে জাহে কংসৰ নিৰ্দেশনাত যিমানবিলাক দৈত্যই কৃষ্ণক মাৰিবলৈ গ'ল সব জুইত চগা পৰাৰ দৰে মৃত্যু হ'ল এদিন তুমিও সেই কুৰা জুইতে মৰিব লাগিব এই কথা নাৰদে কৈছে
যদি আমি ভাগৱত নুশুনো আমিও কংসৰ দৰেই জীৱন নিপাত কৰিব লাগিব। লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহত পৰি যদি আমি নিজকে যদি আমি আগুৱাই নিওঁ তেতিয়াহ'লে আমিও কংসই হৈ থাকিম। আৰু তেওঁৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনী আমিও সেই একেই কুজা হৈ থাকিম। যে অজ্ঞানতাক যদি প্ৰশ্ৰয় দিওঁ আমিও কুজিয়ে হৈ থাকিম। গতিকে কুজি ৰিজু হ'ব লাগিব। কোনদিনা? যিদিনা কৃষ্ণৰ কংসৰ কপালৰ পৰিৱৰ্তে কৃষ্ণৰ কপালত চন্দনৰ ফুটটো পিন্ধাই দিছে, সেইদিনা থুতৰিত চোৱাৰ লগে লগে ৰিজু হৈ গৈছে। অৰ্থাৎ আমি যেতিয়া ঘৰৰ আগতে আমি ঘৰখন এৰি ল'ৰা ছোৱালীৰ মোহ এৰি সম্পত্তিৰ মোহ এৰি নামঘৰলৈ আহিবলৈ ইচ্ছাই নকৰোঁ, তাতে লাগি থাকোঁ। কিন্তু আমাৰ ভাগৱতে ক'লে পুত্ৰৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায়। তুমি যিবিলাক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা নাতি পুতিৰ মোহত আছা, মৰিবৰ সময়ত তোমাৰ লগত এৰতিও নাযায়। আইসকলে বেছি বুজি পাব দেই। এইটো শংকৰদেৱে সোণৰ হিচাপ দিছে। আগৰ দিনত চৰতিয়ে 1 অনা হয়, 16 অনাই এভৰি বা এতোলা হয়। আমাৰ আইসকলৰ কাণে ডিঙিয়ে নাকে হাতে কেইবাতোলাও পিন্ধি থাকে। কিন্তু যাবৰ সময়ত ইমান দিন পিন্ধি আছিল বুলি দূৰতিমান নিপঠিয়াই চব খুলি ল'ব। মনত ৰাখিব, আপোনাৰ সোণৰ মালখিনি আগতে খুলি ল'ব। যে যিটো বস্তু আমি এৰতিও নিব নোৱাৰোঁ সেইটোৰ মোহত আমাক থাকিবলৈ মানা কৰিছে। সেইটো মোহত নাথাকিবা। গতিকে লগত নিব নোৱাৰা লগত নিয়া ধন ঘটা পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি ঐত এতিক্ষণে এৰা আলজাল পাছে মৰিবাহা কান্দি। আমাৰ ভাগৱতে আমাক কৈ দিছে যে আপোনালোকৰ এই 9 মাটি ঘৰফলীয়া গাঁৱত বাস কৰা বহুত গৃহস্থীয়ে ভাগৱতৰ মতে কান্দি আছে। আপোনালোকে হয়তো সেইটো কান্দোন দেখা নাই। এইটো আধ্যাত্মিক দৃষ্টিৰে চাব লাগিব। আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ কৰ্মফল। আপোনাৰ পূৰ্বজন্মৰ বেছি পুণ্য লৈ আহি এই 9 মাটি ঘৰফলীয়া গাঁৱত যোনে গৃহস্থী কৰি আছে সি চবতকৈ ওপৰত থাকিব, সকলোতকৈ সুখ শান্তি ভোগ কৰিবলৈ পাব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাখিনি কমত থাকিব। সেইকাৰণে গাঁও একেখনে, পৰিৱেশ একেটাই, সীমা একেটাই, এঘৰ সুখত এঘৰ দুখত, কোনোবা শান্তি কোনোবা অশান্তি। আমাৰ মতে 9 মাটি ঘৰফলীয়া গাঁৱত বাস কৰা সকলো একেখন গাঁৱতে আছে, চবৰে সুখ দুখ একে হ'ব লাগিছিলে। একে হয়নে বাৰু? নহয়, সুখবিলাক একে বুলি কৈছে। দাৰ্শনিক পণ্ডিতসকলে কৈছে পৃথিৱীত অকল 9 মাটি ঘৰফলীয়া গাঁৱেই নহয়, পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই বুলি কৈছে। অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই। বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ। আমি এতিয়া পৃথিৱী বাদ দিলোঁ, আজি 9 মাটি ঘৰফলীয়া গাঁৱত অনুষ্ঠান কৰিছোঁ। আপোনালোকৰ গাঁওখনকে মই উদাহৰণ হিচাপে দেখুৱাব বিচাৰিছোঁ ভাগৱতৰ মতে। যে আজি যদিও একেখন গাঁৱতে বাস কৰি আছে, আমাৰ সুখবিলাক একে। 9 মাটি ঘৰফলীয়া গাঁৱৰ এখেতে যদি পকা ঘৰ বনাই গাড়ী মটৰ কিনে, দামী পোছাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লগাবিলাকত পাৰ্থক্য নাই। কিন্তু বেয়া লগা আপোনালোকৰ 9 মাটি ঘৰফলীয়া গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, সতি সন্তান নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো দম্পতী সেইটো দুখ। কাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক চবৰে বেলেগ বেলেগ। ক'ৰ পৰা আহিলে এই বৈষম্যমূলক দুখ? এয়া হৈছে পূৰ্বজন্মৰ পৰা আহি আছে। গতিকে আমাৰ এজন চাকৰিয়ালাই এতিয়া এপ্ৰিল মাহত কোন মাহৰ দৰমহা ভোগ কৰিব? মাৰ্চ মাহৰ দৰমহাটোহে ভোগ কৰি থাকিব। এপ্ৰিল মাহৰ দৰমহাটো মে' মাহতহে ভোগ কৰিব। ঠিক তেনেকৈ আমাৰ জীৱটোৱে পূৰ্ব পাপ পুণ্য এই জন্মত ভোগ কৰি আছে।
এই জন্মটো পিছৰ জন্মলৈ লৈ যাব। গতিকে ভাগৱত শুনি আমি দুখত থাকি যদি ভাগৱত শুনিব পাৰোঁ তেতিয়া পিছৰ জন্মলৈ আমি ধনটো লৈ যাব পাৰিম। সেইকাৰণে কৈছে নকৰিও জন্ম বিথা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গ'লে বান্ধি, ঐত আয়ু পাতব হৈলে ঘূৰ পৰ লোকে গ'লে আকে লাগি মৰি বাহা কান্দি। আজি বহুতে কান্দি আছে। অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি নমাটি ঘৰফলীয়া গাঁৱত বাস কৰি থকা কোনোবা গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে নিজে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে, কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ লগত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে, সন্মুখৰ ঘৰৰ মানুহে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। ছুইচ টিপিলেই পোহৰ আহে, ছুইচ টিপিলেই ফেন ঘূৰে, ছুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়, ছুইচ টিপিয়ে কোনোবাই সকলো অভাৱ পূৰণ কৰিছে। কাষৰ মানুহঘৰে তেওঁৰ দৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। এয়া হৈছে পূৰ্বজন্ম কৰ্মফল। আৰু এই কথাৰ ৰহস্য যিদিনালৈকে বুজি নাপাব, সেই দিনালৈকে নমাটি ঘৰফলীয়া গাঁৱত বাস কৰি থকা সীমাৰ মানুহঘৰত হিংসা কৰে। আমাৰ একে সীমাৰ মানুহঘৰে একে সীমা মানুহঘৰক হিংসা কৰে। একেখন গাঁৱতে বাস কৰি থকা মানুহে একেখন গাঁৱৰ মানুহক হিংসা কৰে। কাৰোবাৰ হোৱা দেখিলে, ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবঢ়া দেখিলে কোনোবাই হিংসা কৰে। সেইটো স্বভাৱ আছে যদি আজি আপোনালোকে ইয়াতে এৰিব দেই। আমাৰ ভগৱন্ত কৃষ্ণই দশম স্কন্ধ ভাগৱতত নিজে কৈছে, মই কৰ্মফলৰ ওপৰত দিয়া সুখ দুখৰ ওপৰত যদি তোমালোকে হস্তক্ষেপ কৰি কাৰোবাক হিংসা কৰা, তোমালোকৰ মনৰ কামনা মই কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, অটোমাত বিমুখ ভৈলে একো আত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা, তেওঁ থকা হৃদয়খনত যদি পৰহিংসা ভাৱ ৰাখে, আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে। মনৰ কামনা পূৰণ নোহোৱা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে আৰু আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, আয়ুস বাঢ়িব। যাৰ হৃদয়ত দুখ বেদনা ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে, মনটো যদি আনন্দত ৰাখিব নোৱাৰে। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰলৈ বিচাৰি আহিব। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব। এয়া ভাগৱতে কৈছে, মনত ৰাখিব কথাটো। আপোনাৰ ঘৰলৈ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি আপুনি কৃষ্ণ কথা কয়, শুনে আৰু গায়, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব। কপিল প্ৰভুৱে কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। মা যদি জানা ক'বা, পৰিয়ালক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, ভকত বৈষ্ণৱক ক'বা। যদি নাজানা আনে কোৱাটো কাণ পাতি শুনিবা। মুতবিনে চিত্ত আন দেৱত নেদন্ত, আন দেৱতাত মনোযোগ নিদিবা, কিয়নো ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা কৰা কিজনৰ কি হ'ব? পাপায় পৰপীড়নম। আপোনাৰ আলোচনাত যদি আনে দূষিত হয় আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। এয়া হৈছে ভাগৱতৰ মত। গতিকে আমাৰ কৃষ্ণ আপুনি বিচাৰিব নালাগে, কৃষ্ণই আপোনালোকৰ ঘৰ বিচাৰি ফুৰিব।
যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। যিখন ঘৰত সেই পৰিৱেশ নাই, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত মানুহৰ জন্ম পায়, পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ মানে অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ আদি অসুৰবিলাক আহি সোমাই যায়। কায়িকভাৱে নহয়, গুণগতভাৱে, স্বভাৱগতভাৱে। আমাৰ কিছুমান গৃহস্থী মানুহ আছে, কথা ক'বই নোৱাৰি, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইটো অসুৰ থকা পৰিয়াল। সেই অসুৰবিলাকক যেতিয়ালৈকে আপুনি উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব। শংকৰদেৱৰ দিনত এজন আতা পুৰুষে ফকৰাৰ যোগেদি সেই অসুৰ উলিওৱা এটা তাৎপৰ্যপূৰ্ণ ফকৰা কৈ থৈ গৈছে। কি বুলি? কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গ'লে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। এইটো পোনপটীয়া অৰ্থ। ইয়াৰ আধ্যাত্মিক অৰ্থটো হৈছে, কুকুৰ মানে জীৱ, ল'ৰাই হওক, ছোৱালীয়ে হওক, ডেকাই হওক, বুঢ়াই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক, নামৰ লগত যি সম্পৰ্ক কৰিব, তাৰ ঘৰত ভালুকৰ পৰিয়াল মানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰচুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদভাৱ, এই আসুৰিক ভাৱবিলাক থাকিব নোৱাৰে। কৃষ্ণ কথা শুনাৰ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। কৃষ্ণ কথা শুনোৱাৰ লগে লগে বেয়া ভাৱবোৰ ওলাই যাবলৈ বাধ্য হ'ব। খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে তাৰ ভিতৰৰ বায়ুবিলাক ওলাই যাবলৈ বাধ্য হ'ব। গতিকে আমাক এই নিয়মবিলাক দিছে। মই আজি নমাটি ঘৰফলীয়া গাঁৱৰ কোনোবা গৃহস্থী ঘৰত আজি তাৰিখতো গুৰুগৃহ বা উপাসনা স্থান নাই বুলি মই ভবা নাই। এইটো কোনো সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজ বুলি নহয়, মানুহ মাত্ৰেই আমাৰ গৃহস্থী ঘৰত ঈশ্বৰ উপাসনাৰ ব্যৱস্থা আমাৰ থাকিব লাগিব। কিবা কাৰণত যদি আজি তাৰিখলৈকে কাৰোবাৰ হোৱা নাই, তেতিয়ালৈকে আজি তাৰিখলৈকে আপোনাৰ মানুহ জন্ম ধৰাৰ সাৰ্থকতা নাই। মাধৱদেৱে ঘোষাত লিখিছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমি চাৰিমুঠি জীৱৰ ভিতৰত মানুহ নামৰ জন্ম পোৱাৰ লগে লগে আমাৰ প্ৰধান দায়িত্ব ঈশ্বৰৰ কথা আমি ক'ব, শুনিব আৰু ঈশ্বৰত ভক্তি কৰিব লাগিব। যদি আমি ঈশ্বৰত ভক্তি কৰা নাই, আমাৰ আহিল কণা, গ'ল কণা, খাগৰি কাটিল 3 কণা, আমি আকৌ গছ গছনি হ'বগৈ লাগিব। মই কিবা কাৰণত যদি কাৰোবাৰ আজি তাৰিখলৈকে নাই, অহা কালিৰ পৰা আপোনালোকে গৃহৰ ভিতৰতে অকণমান আৰবেৰ দি হ'লেও, ঠগী এখনতে গুণমালা কীৰ্তন ঘোষা এখন থৈ হ'লেও, পুৱা গধূলি ল'ৰা ছোৱালীকেইটা লৈ ধূপ ধূনা লজাই ঈশ্বৰক উপাসনা কৰিব আৰু ক'ব, প্ৰভু শইকীয়া বাপৰ দৰে, গগৈ বাপৰ দৰে, বৰুৱা বাপৰ দৰে, গোহাঁই বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই, কৃপা কৰি মোক তুমি মনৰ বাঞ্ছাটো পূৰণ কৰিব। বছ, আপোনাৰ যেনেকৈ ভাবিব তেনেকৈ ভাৱনা পূৰণ কৰিব। আপোনাক মই দীঘলীয়া সময় এমাহ দিলোঁ, অন্তৰৰ পৰা কওক, আপোনাৰ সকলো মনোবাঞ্ছা পূৰণ কৰি দিব ভগৱন্তই। কিন্তু আপুনি কথাটো ক'ব লাগিব, জনাব লাগিব। আমাৰ বুঢ়াসকলে কয়, নাই মোমাই কণা মোমায়েই মোমাই। আমাৰ যদি মোমাই যদি নাথাকে, কণা মোমাই এজনো যদি থাকে, তাকে আমি মোমাই বুলিবলৈ হয়। আপোনাৰ স্থায়ী গুৰুগিৰি নাথাকিব পাৰে, অস্থায়ীভাৱে হ'লেও তাতে আপুনি ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো কৰিব লাগে। এই দৰ্শনটো আমাক দিছে। তাৰপিছত কৈছে, খন্দিবা তোমাৰো মহা দুখ দেৱ হৰি, খেদ পৰি হৰ সুস্থ হুয়ো বসুন্ধৰী। তুমি দুখ নকৰিবা, তোমাৰ মনৰ কামনা
ভগৱন্তই পূৰণ কৰিব। এহি বুলি নিজ স্থানে গৈলা সৃষ্টি কৰে, শুনিওক যেন কথা ভৈলতাত পৰে। এইখিনি কথা কোৱাৰ পিছত ব্ৰহ্মা গুচি গ'ল। তাৰ পিছৰ কথাখিনি কি হ'ল আমাক এতিয়া পৰৱৰ্তী পাঠে ক'ব। আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। মই পাঠ